আপোনালোকৰ APSC ফালৰ পৰা মুকলি কৰি দিয়া হৈছে, মানে অসম লোকসেৱা আয়োগৰ ফালৰ পৰা নটিফিকেশ্যন মুকলি কৰি দিয়া হৈছে। আৰু নটিফিকেশ্যন আপোনালোকৰ ডেটটো উল্লেখ কৰি দিছে যে 16 জুন 2025 মুকলি কৰি দিয়া হৈছে। আৰু ইয়াতে আপোনালোকৰ যিসকল আসাম ফৰেষ্টৰ কাৰণে অপেক্ষা কৰি আছিল তেওঁলোকৰ কাৰণে নতুন ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে। আসাম ফৰেষ্টৰ ৰেঞ্জাৰ ইন দ্য আসাম ফৰেষ্ট ছাৰ্ভিচ আণ্ডাৰ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্ট অফ আসাম। অনলাইন এপ্লিকেশ্যন আপোনালোকৰ আৰম্ভণি কেতিয়া হ'ব? ষ্টাৰ্টিং ডেট আপোনালোকৰ 21/6/2025 আপোনালোকৰ আৰম্ভণি হ'ব। আৰু যিটো ইয়াৰে লাষ্ট ডেট থাকিব এপ্লাই কৰা সেইটো হৈছে আপোনালোকৰ 20/7/2025। আৰু লাষ্ট ডেট ছাবমিশ্যন ফিজ আৰু এটা এপ্লাই কৰিলে আপোনালোকে এটা ফিজ দিব লাগে, যিটো আপোনালোকৰ পে'মেণ্টৰ লাষ্ট ডেট উল্লেখ কৰি দিছে 22/7/2025 আপোনালোকৰ পে'মেণ্টৰ লাষ্ট ডেট থাকিব। ইয়াতে যদি আপোনালোকে লক্ষ্য কৰে নাম্বাৰ অফ পোষ্ট টোটেল আপোনালোকৰ পোষ্ট মুকলি কৰি দিয়া হৈছে 50টা আপোনালোকৰ পোষ্ট মুকলি কৰি দিয়া হৈছে। য'ত আপোনালোকৰ অপেন কেটেগৰী জেনেৰেলত আপোনালোকৰ টোটেল 44টা ভেকেঞ্চি আছে। আৰু OBC আৰু MOBC ৰিজাৰ্ভেশ্যনৰ কাৰণে ইয়াতে নীল দেখা পাব, কোনো ধৰণৰ ভেকেঞ্চি ৰিজাৰ্ভেশ্যন নাই। SC ৰ কাৰণে 2টা ভেকেঞ্চি ৰিজাৰ্ভেশ্যন কৰা আছে আৰু STP ৰ কাৰণে 2টা ভেকেঞ্চি ৰিজাৰ্ভেশ্যন, STH ৰ কাৰণে 2টা ভেকেঞ্চি ৰিজাৰ্ভেশ্যন। আৰু টোটেল আপোনালোকৰ ভেকেঞ্চি টোটেল 50টা মুকলি কৰি দিয়া হৈছে। আৰু PWD ৰ কাৰণে ইয়াতে কোনো ধৰণৰ ভেকেঞ্চি নাই। চেলেৰি যিটো আপোনালোকৰ দিয়া হ'ব 22,000 টকাৰ পৰা আপোনালোকৰ 97,000 টকালৈ ইয়াতে চেলেৰি দিয়া হ'ব, মানে 22,000 টকাত আপোনালোকৰ বেছিক পে থাকিব। আৰু আপোনালোকৰ গ্ৰেড পে ইয়াতে 10,300 টকা দিয়া হ'ব। পে'মেণ্টটো আপোনালোকৰ পে'মেণ্ট ফ্ৰী হিচাপে ইয়াতে দিয়া হ'ব। এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে, কিন্তু যিজন আছে তেওঁ পাৰ্মানেণ্ট ৰেচিডেঞ্চি অফ আসাম, মানে অসমৰ নাগৰিক হ'ব লাগিব। লগতে যিজন ব্যক্তি আছে তেখেতৰ PRC নহ'লে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ তেওঁলোকৰ চাৰ্টিফিকেট ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব লাগিব, তেনেহ'লে ব্যক্তিজনে ইয়াতে এপ্লাই কৰিবলৈ পাৰিব। এই ওপৰত এপ্লাই কৰিবলৈ আপোনালোকৰ আৰু কিছুমান এলিজিবিলিটি ক্ৰাইটেৰিয়া উল্লেখ কৰি দিছে, যিটো আপোনালোকৰ হাইট জেনেৰেল OBC MOBC আৰু SC ৰ কাৰণে মেল কেণ্ডিডেটৰ কাৰণে 163 চেণ্টিমিটাৰ হ'ব লাগিব, প্লাছ ফিমেলৰ কাৰণে 153 চেণ্টিমিটাৰ হ'ব লাগিব। আৰু STH এণ্ড STP ৰ কাৰণে 152 চেণ্টিমিটাৰ মেলৰ কাৰণে হাইট হ'ব লাগিব, 145 চেণ্টিমিটাৰ ফিমেলৰ কাৰণে হাইট হ'ব লাগিব। তাৰপিছত লক্ষ্য 2 নম্বৰ যিটো মই চেষ্ট উল্লেখ কৰি দিছে, যিটো জেণ্ডাৰ মেল, মানে পুৰুষৰ কাৰণে 79 চেণ্টিমিটাৰ নৰ্মেল হ'ব লাগিব। আৰু আপোনালোকে ফুলাই পেলাই 5 চেণ্টিমিটাৰ বঢ়াব লাগিব, টোটেল আপোনালোকৰ 84 to 85 আপোনালোকৰ ইয়াতে হ'ব লাগিব। আৰু ফিমেলৰ কাৰণে চেষ্ট নৰ্মেল 74 হ'ব লাগিব, আৰু ফুলাই পেলাই আপোনালোকৰ 79, মানে এক্সটেনশ্যন আপোনালোকে 5 আৰু বেছিকৈ ফুলাব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন ধৰি দিছে, এপ্লিকেণ্ট মাষ্ট প্ৰচেছ বেচেলৰ ডিগ্ৰী, মানে আপোনালোকে বেচেলৰ ডিগ্ৰী হ'ব লাগিব। ছায়েন্স ইঞ্জিনিয়াৰিং যিকোনো ফালৰ পৰা আপোনালোকে ইয়াতে বেচেলৰ ডিগ্ৰী হ'ব লাগিব। আৰু যিকোনো আপোনালোকৰ ছাবজেক্ট ধৰি দিছে এগ্ৰিকালচাৰ, বটানী, কেমেষ্ট্ৰি, কম্পিউটাৰ এপ্লিকেশ্যন অন ইঞ্জিনিয়াৰিং, এনভাইৰমেণ্টেল ছায়েন্স, ফৰেষ্ট্ৰি, জিঅ'লজি, হৰ্টিকালচাৰ, মেথমেটিক্স, ফিজিক্স, ষ্টেটিক্স, ভেটেনাৰী ছায়েন্স, জুলজি, আপোনালোকে যিকোনো ফালৰ পৰা ইয়াতে যিমানখিনি বস্তু আছে ইয়াতে চাই পেলাই আপোনালোকে গম পাব। ইয়াতে যদি আপোনালোকৰ কাৰোবাৰ কোৱালিফিকেশ্যন আছে তেওঁলোকে ইয়াতে এপ্লাই কৰিবলৈ পাৰিব। আৰু এই ওপৰত এপ্লাই কৰিবলৈ আপোনালোকে যিটো বয়সৰ সময়সীমা এজ ধৰি দিয়া হৈছে, এজ আপোনালোকৰ 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু ST, SC, STH কেণ্ডিডেট হয় তেনেহ'লে আপোনালোকে 5 বছৰ ৰিলেক্সেশ্যন পাব, মানে আপোনালোকে 43 বছৰলৈ এপ্লাই কৰিব পাৰিব। আৰু OBC আৰু MOBC কেণ্ডিডেটসকলে 3 বছৰ এজ ৰিলেক্সেশ্যন পাব, তেওঁলোকে 41 বছৰলৈ ইয়াতে এপ্লাই কৰিবলৈ পাৰিব। আপোনালোকৰ আৰু এটা কথা উল্লেখ কৰি দিয়া হৈছে, আপোনালোকৰ যিটো এটা এজটো উল্লেখ কৰি দিছে যে আপোনালোকৰ যিটো মেট্ৰিকত আপোনালোকৰ যি এজ দিয়া হৈছে সেইটো এজ হিচাপে ইয়াতে আপোনালোকৰ এজ কাউণ্ট কৰা হ'ব। এই ওপৰত এপ্লাই কৰিবলৈ আপোনালোকে এটা এপ্লিকেশ্যন ফিজ দিব লাগিব, যিটো জেনেৰেল কেণ্ডিডেটৰ কাৰণে যিটো এপ্লিকেশ্যন ফিজ হ'ব তেওঁলোকৰ, আৰু 297.20 টকা দিব লাগিব। OBC MOBC 197.20 টকা, আৰু SC ST BPL কেণ্ডিডেটৰ কাৰণে 47.20 টকা দি তেওঁলোকে ইয়াতে এপ্লাই কৰিবলৈ লাগিব।